ৰাঙাপানী পশু চিকিৎসা কেন্দ্ৰত চৰম অৰাজকতা। ঘৰত বহিয়েই চিকিৎসকে দৰমহা লোৱাৰ অভিযোগ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰাৰ অভিযোগ। চিকিৎসক দেৱৰঞ্জন দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। মাহত এবাৰ বা দুবাৰহে চিকিৎসালয়লৈ আহে ডাক্তৰ দেৱৰঞ্জন দাস। উল্লেখ কৰিছো, ৰাঙাপানী পশু চিকিৎসা কেন্দ্ৰত চৰম অৰাজকতা। ঘৰত বহিয়েই চিকিৎসকে দৰমহা লোৱাৰ অভিযোগ উত্থাপন হৈছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰাৰ অভিযোগ। চিকিৎসক দেৱৰঞ্জন দাসৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। মাহত এবাৰ বা দুবাৰহে চিকিৎসালয়লৈ আহে ডাক্তৰ দেৱৰঞ্জন দাস। রাঙ্গাপানী অঞ্চলত থকা গোটেই রাঙ্গাপানী অঞ্চল মিলি এটাই ৰাজ্যিক পশু চিকিৎসালয় আছে আৰু এই ৰাজ্যিক পশু চিকিৎসালয়ত আমি বহুদিনৰ পৰা বিভিন্ন ধৰণৰ অসুবিধা আমি ৰাইজে পাই আছোঁ আৰু তাৰে ভিতৰত অসুবিধাৰ মাজত এক নম্বৰত ক'বলৈ গ'লে ইয়াত যিগৰাকী ডাক্তৰক নিয়োগ কৰা হৈছে সেই ডাক্তৰগৰাকী ইয়াতে উপস্থিত নাথাকে। আজি 2-3 মাহ হ'ল সেই ডাক্তৰগৰাকীৰ মুখে আমি এতিয়ালৈকে দৰ্শন কৰিব পৰা নাই। ইয়াৰ পিছত 2 নম্বৰত ক'ব গ'লে এই ৰাজ্যিক চিকিৎসা কেন্দ্ৰত কোনো ধৰণৰ ঔষধ আমি সময়মতে নাপাওঁ। যিদিনাই মানে ঔষধৰ কাৰণে আমি ইয়াতে আহোঁ সিদিনাই বোলে ঔষধ নাই, আৰু ঔষধ থাকিলেও মানে ইয়াত উপস্থিত থাকে কেৱল মাত্ৰ 4th গ্ৰেডৰ যি 2-এগৰাকী কৰ্মচাৰী আছে তেখেতসকলে থাকে, আৰু তেখেতসকলৰ পৰা আমি আমাৰ দৰকাৰী বা প্ৰয়োজনীয় যিখিনি ঔষধ পাতি আছে সেই ঔষধ পাতিখিনি আমি সামান্য পৰিমাণেহে ল'ব পাৰোঁ। কিন্তু আমাৰ যিখিনি দৰকাৰ সেই দৰকাৰী ঔষধ পাতিখিনি আমি ল'বলৈ সক্ষম নহওঁ। ৰাজ্যিক পশু চিকিৎসালয়খন ৰাঙাপানী অঞ্চলত অৱস্থিত। ইয়াত বৃহত্তৰ ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব লাগে, কিন্তু